এইফালে মাছ ভাজি আছে আৰম্ভ হৈ গৈছে মাছ ভাজাটো মাছ ডাঙৰ ডাঙৰ আমাৰ এইফালে পিছ কৰত লাগি গৈছে মাংস দুইটা তো মজা হ'ব আজি খানা আমাৰ ছাগলৰ মাংস পথাৰ মাংস বনাম বনাই আছে আমাৰ ইয়াত অৰূপ দা আছে আৰু লগত হেল্পাৰ এজন আছে ৰেডি হৈ গ'ল তো কালাৰটো চাই লওক কেনেকৈ গৈছে কমেণ্ট কৰি জনাব কালাৰটো কেনেকৈ গৈছে পথাৰ মাংসৰ তো আমাৰ ইয়াত মেইন ৰান্ধনি পথাৰ মাংসৰ ন কালাৰটো বঢ়িয়া আছে টেষ্টি হ'ব নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল এজাৰ ব্লগলৈ স্বাগতম তো আজি আমাৰ আজি সন্ধাৰ বহুত ডাঙৰ পিকনিক হ'ব এটা তো মানে কি যিহেতু বছৰৰ আজি প্ৰথম দিনটো আজি আমি ভাবছোঁ চব লগ লাগি এটা বম খানা খাম তো আপোনালোকক দেখি আছোঁ আৰু মোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল যাতে অনাগত দিনবোৰ সকলোৰে শান্তি সমৃদ্ধিৰে পাৰ হয় তাৰে কামনা কৰিছোঁ তো আমাৰ এইফালে ছাগল কাটি আছে এইফালে চাওক আমাৰ এই দুজনে ছাগল কাটি আছে একদম পুৰা পঠা একদম লোকেল পঠা মেলে একদম কিমান লৈছে ছাগলটোৰ দাম 2800 টকা মাংস কিমান হ'ব এনে অনুমান 5 কিলো আমাৰ কথা নাই একদম পুৰা চলি যাব বিন্দাছ আমাৰতো মানুহ 30টা মন হ'ব হৈছে ন দাস বঢ়িয়া আজি খানা আজি মজবুত খানা হ'ব নেকি মাছ মাংস আৰু তোমাৰ ব্ৰইলাৰ আছে পঠা মাংস আছে বাকী তোমাৰ পনীৰ আছে দালি ভাজি তো আজি খাৱাৰে কথা আজি চব আছে আজি আইটেম আপোনালোকে আহিব পাৰে খাই যদি ডাইৰেক্ট আহি গ'লে হ'ল 2-3 মুহূৰ্ত তো খাই পেলাই কিবা মজা লাগিব আজি আৰু তো ফ্ৰেণ্ডছ আমাৰ এইফালে ছাগল মাংস বনাই আছে মানে কাটি আছে কাটা চাটা হৈছে আৰু পিছ বনাব আছে বাকী তো এইফালে আমাৰ মাছো আছে তো এইফালে আমাৰ কিবা খাই আছে কি খাই আছে খেজুৰ অঁ মিঠা লগাই দিছে মানুহৰ মনগিলান চব তো আমাৰ এইফালে মাছ মানে এতিয়া ভাজবো তেলত কি মাছ এইটো ভাই এইটো চিলভাৰ দে চিলভাৰ মাছ নেকি 3 কেজি ওজনৰ 3 কেজি ওজনৰ কি শংকৰ দা 3 কেজি ওজনৰ ৰৌ এইটো টকা কিলো বা বহুত ডাঙৰ মাছ আনিছে 3 কেজি ওজনৰ মাছ আনিছে একদম তো এতিয়া আমাৰ তেলত ভাজবো তেল গৰম কৰি দিছে ৰান্ধনি আজি আমাৰ এইটো মাষ্টাৰ চেফ মিষ্টাৰ অৰূপ আজি কেনে হ'ব ভাইজান খানা আজি কি বনাইছে এতিয়া দালি আৰু মাছ ভজা এতিয়া বৰ্তমান দালি আৰু মাছ ভজাটো বনাবি তো আমাৰ এইফালে আদা ৰহুন চেলাচ কাম কৰি আছে আৰম্ভ হৈ গৈছে ৰান্ধনি কৰিছিল এই যে হোটেলখন যি নাম কি আছিলে কোনখন হোটেলত প্ৰথমতে যে অঁ বৰপেটাত কি নাম আছিল হোটেলখনৰ তো শংকৰদা আজি হেপী নিউ ইয়াৰ যি ৰাইজক কি কবি হেপী নিউ ইয়াৰ চব পেচেঞ্জাৰক গেলে হেপী নিউ ইয়াৰ তো জগাদি তো আমাৰ এইফালে আদা ৰহুন চেলাই আছে আমাৰ প্ৰাণজিতেতো গাড়ীয়ে বেছি কাম কৰিব নোখোজে আজি হেৰি কৰিবলৈ কৈছে আৰু বাধ্যত পৰি কৈছে কিবা কাম আজি আহি গৈছে আমাৰ মেইন সদস্য খানাৰ চব লিটটোৱে আগে দিয়া গৈছে তো কি কবি খানাৰ বিষয়ে আজি দেৰিকে হ'লেও আজি 1 তাৰিখ সকলো মেম্বাৰকে আমি শুভেচ্ছা জনালোঁ সকলো ৰাইজক শুভেচ্ছা জনাইছে আৰু যি নাম আছে আমাৰ 2025 হেপী নিউ ইয়াৰ আজি খানা আজি বম খানা হ'ব আজি নেকি চলি আছে এইফালে আমাৰ ছাগলৰ মাংসৰ কাম চলি আছে আমাৰ এইফালে পুৰা কাম চলি আছে তো এইফালে মাছ ভাজা হৈছে মোটামুটি তো এইফালে চাওক মাছ চাছ ভাজা আমাৰ ৰেডি তো এতিয়া আমাৰ ব্ৰইলাৰৰ মাংসটো আছে কণীটো আছে আৰু লগতে আছে পঠাৰ মাংসটো তো এইফালে কাম আৰম্ভ হৈছে এইফালে দালি বনাইছে দালিও হ'ব অলপ দেৰি কৰি তো মুন্দা কিবা কবি ৰাইজক যিহেতুকে আজি নৱবৰ্ষ উপলক্ষে কিবা কবি নেকি ৰাইজক না খাৱাতে লাগি আছে আজি হেপী নিউ ইয়াৰ মাছ ভজা খাই আছোঁ কেনেকুৱা আছে মাছ ভাজাটো বঢ়িয়া মজা মজা আছে অঁ মাছ চাছ নহৈছে তেতিয়া হৈছোঁ মাছ টেষ্টি হৈছে চাখি পেলাই কেনেকুৱা লাগিছে ভালে লাগিছে নেবেয়া লাগিছে তো আমাৰ এইফালে কাম চলি আছে চবখিনিতে মই আজি দেখি আছোঁ তো আমাৰ এইফালে পুৰা দালি চালি একদম পুৰা দালি তেল আনি মাৰিলি হ'ল বাকী জালি চালি গোটা হৈ গৈছে আমাৰ এইফালে মাছটো অলপ ফ্ৰাই কৰা তো এইফালে মাছটো ডিমে আছে তো মাছ ফ্ৰাই কৰা অলৰেডি হৈ গৈছে তো এতিয়া আমাৰ মাংসটো বনাব লাগে মাংসটো পিচ কৰি আছে ইয়াতে তো মাংসৰ পিচটো হ'ল পিছতে আমাৰ খানাৰ হ'ব এইফালে আৰু ব্ৰইলাৰৰ মাংস আছে লগতে পঠাৰ মাংস ব্ৰইলাৰ মাংস আৰু মাছ এইফালে মাছৰ পিচ মাংসৰ পিচ কৰি আছে এইফালে জগাদিছ ভাই আমাৰ আজি জগাদিছ কেনেকুৱা আজি কেনে লাগিছে প্ৰথম নেকি মাছৰ মাংসৰ পিচ কৰাটো আজি কৰিছে আগতে কিমান দিন কচা নহয় তাৰমানে এনেই কৰি ভাল পাওঁ আৰু কামটো অঁ ল
তো এইফালে পিছ খচি আমাৰ আৰু অলপ বাকী আছে নেট কৰাৰ পিছত কথা নাই শংকৰেতো আমাৰ পেজ জ্বালা হাৰবাৰে পূৰা লাগি আছে তাৰমানে এৰি দিয়া নাই সেইটো কামত পূৰা ধৰি আছে নাই কি শংকৰ আমাৰ লাহে লাহে চব চিনত খামাক বাঢ়ি আছে তো এইফালে আমাৰ ব্ৰইলাৰটো ভাজি আছে আমাৰ অৰূপ দাই ব্ৰইলাৰটো বঢ়িয়াকৈ ধুনীয়াকৈ ভাজি আছে আৰু হ'বই আৰু মাছৰ জোলটো আমাৰ কেনেকুৱা হৈছে চাই পেলাই আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা বনায় সিহঁতে আজি গম পাব আমাৰ এইফালে নতুন আছে এতিয়াতে নতুন মানে এতিয়া আহিলে দেচোন হয়নে নহয় তো আস্তে আস্তে ভাজি থাক আৰু ব্ৰইলাৰটো হ'ব টাইমত আমাৰ জগা দিছোঁ অলপ ভাগাত ধচি অলপ কাম কৰি কৰি বহুত কষ্ট কৰিলে না পানী হেঁচি অলপ জগা দিছ টেষ্ট কৰিব নাই চাম আগে বস্তুটো বনাই লোৱাৰ পিছত টেষ্ট কৰি থাকিম পথাৰ মাংস বনাম বনাই আছে আমাৰ ইয়াত অৰূপ দা আছে আৰু লগত হেল্পাৰ এজন আছে পথাৰ মাংস আছে এতিয়া তো আমাৰ এই পথাৰ মাংস আৰম্ভ হৈ গ'ল বনোৱা এইফালে দি আছে আমাৰ অৰূপ দাই তো আজি খাৱাৰ কথা আজি পথাৰ মাংস লাগি এতিয়া চাউল কি কালাৰ চাপ পথাৰ মাংস পথাৰ মাংসটো আমাৰ এইফালে গোটাই ক্লিয়াৰ হৈছে ব্ৰইলাৰ মাছ দালি চব্জি গোটাই নিয়ে ৰেডি হৈ গ'ল তো কালাৰটো চাই লওক কেনেকৈ গৈছে কমেণ্ট কৰি জনাব কালাৰটো কেনেকৈ গৈছে পথাৰ মাংসৰ তো আমাৰ ইয়াৰ মেইন ৰান্ধনি পথাৰ মাংসৰ ন কালাৰটো বঢ়িয়া আছে টেষ্টি হ'ব খানা আজি কেনে খাই পেলাই গম পাইছোঁ অঁ অৰূপ দা মানে ৰাতিপুৱাৰ পৰা আহাৰ পৰা মানে কামত ব্যস্ত হৈ আছে ৰেষ্ট লোৱা নাই বহুত কষ্ট কৰিছো খানা কিন্তু মজা বনায় খানা একদম পাৰফেক্ট বহুত ভাল বনায় খানা আমাৰ আমি যিমান খালো অৰূপ আমাৰ বছ হাঁহৰ মাংসটো আৰু স্পেচিয়েলি ভালকৈ বনায় হাঁহৰ মাংস চব বস্তুৱে একদম পাৰফেক্ট বনায় অৰূপ আমাৰ আৰু ক'ৰবাত যদি লাগে নিব যাব পাৰে আৰু যোগাযোগ কৰিলে যদি কোনোবাই একদিন ক'ৰবাত বিয়া হওক কিবা অনুষ্ঠানত মানে যোগাযোগ কৰি চালি হ'ল একদিন খাই চালি আৰু নেক্সট দিনা মাতিব লাগিব একদম 100%। তো ফ্ৰেণ্ডছ ভিডিঅ'টো এইখিনিয়ে আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো কেনেকৈ চাই নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো বাই বাই আজিলৈ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।